নমস্কাৰ কল্পনা কালেকশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'ত মই প্ৰথমতে আপোনালোকলৈ লৈ আহিছো চাওকচোন এইবোৰ নাচনী ৰিহা। এতিয়া খুব দৰকাৰ হৈছে সবেই বিচাৰিছে সেইকাৰণে মই ভাবিলো নাচনী ৰিহা আকৌ এবাৰ দেখুৱাই দিও আপোনালোকৰ যিমান পিস দৰকাৰ হয় ইমানে দিয়া হ'ব মই এখনে মেলি দেখুৱাই দিছো চাওকচোন। এখন যথেষ্ট আহল বহল পিওৰ টছৰ ৰিহা হয়। এই ৰিহাসমূহ এতিয়া খুব দৰকাৰ হৈছে। আমাৰ অফলাইন দোকানত পুৰা সেল হৈছে এইকেদিন সেইকাৰণে আপোনালোককো ভাবিলো অনলাইনত দেখুৱাই দিও চাওক। এই ৰিহাখনৰ আজিৰ মূল্য হৈছে 1650 টকা। একদম প্ৰিমিয়াম কোৱালিটি। ইয়াৰ বহুত কোৱালিটি আছে কিন্তু এখন যথেষ্ট ভাল ইয়াৰ কোৱালিটিটো। আৰু আজি আপোনালোকক এটা সামান্য উপহাৰো দিম ইয়াৰ লগত চাওকচোন। নাচনীসকলে যিসকলে ল'ব তেওঁলোকে পিন্ধিবলৈ এটা সামান্য উপহাৰ আমাৰ ফালৰ পৰা দিয়া হৈছে এয়া চাওক। এই গলপতাটো আমি আগবঢ়াইছো। যিসকলে লয় তেওঁলোকে লাভ কৰিব এই গলপতাটো উপহাৰ হিচাপে। ইয়াৰ মূল্য আজি মাত্ৰ 1650 টকা। যিকোনো এটা আপোনালোকে উল্লেখ কৰিলে হৈ গ'ল। যিটোৱে ক'ব সেইটোৱে আমি দিম। এখন ৰিহাৰ লগত এটা গলপতা ফ্ৰী। এয়া চাওক মাত্ৰ 1650 টকা। স্ক্ৰিনত নাম্বাৰটো দিয়াই আছে। আপোনালোকে যদি ল'ব বিচাৰে হোৱাটছআপ কৰিব। আমি অসমৰ সকলো ঠাইলৈকে ডেলিভাৰী দিওঁ। আপোনালোকে ল'ব পাৰিব DTDC বা পোষ্ট অফিচৰ জৰিয়তে। ইয়াৰ শিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এবাৰ দেখুৱাইছো চাওকচোন এটা জোৰা। এয়া চাওক। আজি সকলোৰে লগত এটা সামান্য উপহাৰ দিবলৈ চেষ্টা কৰিছো। প্ৰথমতে দেখুৱাইছো মেখেলাখন চাওকচোন। এখন যথেষ্ট ধুনীয়া মেখেলা চাওক। গাড়ী দিয়া জোৰা হয় এইবোৰ। এতিয়া খুব চলি আছে মানুহে এইবোৰ ব্যৱহাৰ কৰিব বিচাৰে। গৰমত বহুত ভাল। গৰমত একদম ধুনীয়াকৈ পিন্ধিব পাৰিব। আৰু বগা কাপোৰ এযোৰ বহুতে ল'ব বিচাৰে সেইকাৰণে ভাবিলো বগাতে এযোৰ দেখুৱাই দিছো। এয়া চাওক এইটো ইয়াৰে ব্লাউজৰ পিস। যথেষ্ট আহল বহল ইয়াৰে ব্লাউজৰ পিসটো আপোনালোকে ধুনীয়াকৈ চিলাই ল'ব পাৰিব। আপোনালোকে জানে কল্পনা কালেকশ্যনত আমি একেবাৰে নিম্নতম কিবা এটা ৰাখি আপোনালোকলৈ কাপোৰসমূহ আগবঢ়াবলৈ চেষ্টা কৰোঁ যাতে সকলোৱে ল'ব পাৰে। এয়া চাওক এইখন ইয়াৰে চাদৰখন। কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি থোৱা আছে। আমি মেখেলাখনত ধুনীয়াকৈ ফলছ লগাই দিওঁ। সাধাৰণতে এনেকুৱা ৰেডি টু ৱেৰ জোৰাবোৰত ফলছটো লগোৱা নাথাকে। আমি লগাই মেলি ধুনীয়াকৈ দিওঁ। আপোনালোকে ল'ব পাৰিব আজি মাত্ৰ 999 টকাত। যিসকলে ল'ম বুলি ভাবিছে সোনকালে ল'ব কাৰণ আমাৰ বেছি পিস উপলব্ধ নহয়। সোনকালে শেষ হৈ যায় কাপোৰসমূহ। ইয়াৰ লগত আমি এটা আপোনালোকলৈ সামান্য উপহাৰ আগবঢ়াইছো চাওকচোন। এয়া চাওক এযোৰ খাৰু। এই খাৰুযোৰ যিসকলৰ তিনিটা সাইজ আছে 2, 4, 2, 9, 4, 6 আৰু 8 আছে। আপোনালোকে যোনটোৱে বিচাৰে আপোনালোকে নিজৰ হাতৰ জোখত ল'ব পাৰিব। 4ও ল'ব পাৰিব, 6ও ল'ব পাৰিব, 8ও ল'ব পাৰিব। খালি উল্লেখ কৰি দিব লাগিব যোনটো আপোনালোকক দৰকাৰ হয়। ইয়াৰ আৰু এটা কালাৰ আছে দেখুৱাই দিছো। চাওক এইটো এটা কালাৰ। আমাৰ কাপোৰসমূহ সোনকালে শেষ হৈ যায় সেইকাৰণে আপোনালোকে সোনকালে যোগাযোগ কৰিব। ইয়াৰ আগৰ ভিডিঅ'ত আমি দেখুৱাইছিলো যিকেইটা কালেকশ্যন একেবাৰে সোনকালে শেষ হৈ গ'ল। আমি বহুতক দিবই নোৱাৰিলো। এয়া চাওক এইখন মেখেলাখন ৰেডি টু ৱেৰ কৰি থোৱা আছে। ইয়াত ফলছ লগাই থোৱা আছে। আপোনালোকে একো কৰিবলৈ প্ৰয়োজনেই নাই। আপোনালোকে নিয়ে পিন্ধিব পাৰিব। ব্লাউজটো চিলালেও চিলাব পাৰে নিচিলালেও ইয়াৰ যিকোনো এটা কালাৰৰ ব্লাউজৰ লগত আপোনালোকে কম্বিনেশ্যন কৰি পিন্ধিব পাৰে। চাওকচোন ইয়াৰে এইটো ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো ডাঙৰ। আপোনালোকে চিলালে ধুনীয়াকৈ চিলাব পাৰিব। যিমান শকত মানুহ হ'লেও ধুনীয়াকৈ চিলাই ল'ব পাৰিব। কাপোৰসমূহ যথেষ্ট আহল বহল হয় ইয়াৰে। এই কাপোৰসমূহ এতিয়া খুব চলিছে। মানুহে সংগ্ৰহ কৰিছে বহুতে সংগ্ৰহ কৰিছে এনেকুৱা কাপোৰসমূহ। এয়া চাওক এবাৰ মই দেখুৱাই দিছো চাদৰখন। আজি আপোনালোকে একেবাৰে কম মূল্যত পাই আছে মাত্ৰ 999। ইয়াৰ শিপিং চাৰ্জটো আপোনালোকে এক্সট্ৰাকৈ দিব নালাগে। আমি পোষ্ট অফিচত পঠিয়াম। অসমৰ সকলো ঠাই লোকে ল'ব পাৰিব। এয়া চাওক এয়া গোটেই জোৰতে কেইবাটাও 3টামান কালাৰৰ বুটা কৰা আছে। কাপোৰযোৰ যথেষ্ট উজ্জ্বল। ইয়াৰ লগত এনেকুৱা এযোৰ খাৰুৱে দিয়া হ'ব। আপোনালোকক যিটো সাইজৰে লাগে 4, 6 আৰু 8 সেইটো সাইজে আপোনাক উল্লেখ কৰিলে আমি ইয়াৰ লগত খাৰুযোৰ পঠিয়াই দিম। আৰু আপোনালোকে অসমৰ সকলো ঠাই লোকে ল'ব পাৰিব। ইয়াৰ পিছত মই আৰু এটা কালাৰ দেখুৱাই দিছো চাওক এইটো এটা কালাৰ। এইটো খুব ধুনীয়া মেৰুন ৰঙৰ হয়। মেৰুন কালাৰৰ হয়। মাত্ৰ 1600 টকাত আজি লাভ কৰি আছে। নুনি গাড়ী দিয়া নুনিৰ ধুনীয়া ধুনীয়া চাদৰসমূহ চাওক। আপোনালোকে এইবোৰ মুগাৰ মেখেলাৰ লগত ধুনীয়াকৈ পিন্ধিব পাৰিব।
আৰু এতিয়া বিহুৰ বতৰত কাবাক গিফ্ট দিওঁ বুলি ক'লেও দিব পাৰে ইয়াৰ লগতো এইযোৰ খাৰু আপোনালোকে লাভ কৰিব খালি সাইজটো আপোনালোকে উল্লেখ কৰি দিব 468 আকৌ এবাৰ কৈ দিছো মই ইয়াৰ লগত সেই খাৰুযোৰ আমি আপোনালোকক উপহাৰ হিচাপে আগবঢ়াম এবাৰ দেখুৱাইছো বিহুৰ বতৰত সকলোৱে গামোচাকে লাগে সেইকাৰণে ভাবিলো গামোচাবোৰে দেখুৱাই দিও আপোনালোকে যিকোনো এখন গামোচা লাভ কৰিব মাত্ৰ 200 টকাত এখন ললে 200 টকাত লাভ কৰিব শিপিং চাৰ্জ এক্সট্ৰা হ'ব কিন্তু আপোনালোকে যদি 5খন লয় আজি অফাৰত লাভ কৰিব মাত্ৰ 1000 টকাত আপোনালোকে তেতিয়া শিপিং চাৰ্জটো আমাক এক্সট্ৰাকে দিব নালাগে এয়া চাওক এইবোৰ ফুলবোৰ যথেষ্ট ধুনীয়া এটা সাইডে ফুল আছে আৰু এটা সাইডে ধুনীয়াকৈ আঁচু দিয়া আছে আপোনালোকে ল'ব পাৰিব চাওকচোন মই ধুনীয়াকৈ দেখুৱাই দিছো এয়া চাওক যথেষ্ট বহল দীঘল হয় এই গামোচাসমূহ এইবোৰ হালত বোৱা ধুনীয়াকৈ বোৱা হৈছে এয়া চাওক ইয়াৰ ফুলটো যথেষ্ট ধুনীয়া এনেকুৱা আপোনালোকে আমি যিকোনো 5খন দিম আপোনালোকে লাভ কৰিব মাত্ৰ 1000 টকাত আমি অসমৰ সকলো ঠাইলৈকে দিম চাওক ফুলবোৰ যথেষ্ট ধুনীয়া আৰু কাপোৰটো যথেষ্ট ধুনীয়া হয় গামোচাবোৰ সাধাৰণতে আহল বহল হ'লে ভাল হয় সেইকাৰণে আমি আহল বহলকে লগোৱাইছো আমাৰ হালত যাতে আপোনালোকে ধুনীয়াকৈ এইবোৰ ব্যৱহাৰ কৰিব পাৰে বিহুৱান হিচাপে আমাৰ বহাগৰ বিহুত আমাৰ প্ৰয়োজনে হয় সেইকাৰণে আপোনালোকে বেছিকৈ লৈ থব পাৰে 5খন ললে আপোনালোকে শিপিং চাৰ্জটো দিব নালাগে মাত্ৰ 1000 টকাত আজিৰ ভিডিওটো ইমানেই এতিয়ালৈকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ